সমগ্ৰ অসমবাসী ৰাইজৰ এটাহে দাবী জাষ্টিস ফৰ জুবিন গাৰ্গ জুবিন গাৰ্গৰ প্ৰতি এখন চৰকাৰ এটা উচিত তদন্ত কৰক এটা স্পষ্ট দাবী এটা শক্তিশালী দাবী এটা জনপ্ৰিয় দাবী এটা আবেগিক দাবী এইকেইটা দিন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা বিজেপি দলৰ বিধায়কসকলৰ যদি আপোনালোকে টুইটবোৰ চাই তেওঁলোকৰ কেন্দ্ৰীয় বিজেপি আইটি সেলৰ যদি টুইটবোৰ চাই তেতিয়া এটা কথা স্পষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জুবিন গাৰ্গক ন্যায় দিবলৈ নিবিচাৰে আৰু তেওঁলোকৰ কথাবোৰৰ পৰা এনেকুৱা এতিয়া আমি ইংগিত পাইছো যে জুবিন গাৰ্গক ন্যায় দিয়াতকৈ শ্যামকানু মহন্তক কেনেকৈ ৰক্ষা কৰিব পাৰে হেয়া হল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মূল উদ্দেশ্য সমগ্ৰ অসমবাসী ৰাইজে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা লগত থকা গোটেইবোৰ তথ্য জুবিন গাৰ্গৰ মৃত্যুলৈ জানিবলৈ বিচাৰে আৰু মুখ্যমন্ত্ৰী দ্বাৰা গঠিত আইটি সেল এসআইটি সেল কেতিয়াবা একে লাগে যেহেতু দুইটাই কথা ওলাইছে চৰিত্ৰৰ ওপৰত নৈতিকতাৰ ওপৰত পুনৰবাৰ কৈছো যে অসমৰ জনসাধাৰণে মুখ্যমন্ত্ৰীৰ পৰা নৈতিকতা প্ৰমাণ নিবিচাৰে নৈতিকতাৰ সাৰ্টিফিকেট তেখেতৰ মুখেদি শুনিবলৈ নিবিচাৰে কিন্তু এতিয়া এনেকুৱা কিছুমান কথাবোৰ ওলাইছে তদন্তৰ এনেকুৱা এটা ধাৰণা লৈছে যে আমি নৈতিকতা চৰিত্ৰৰ ওপৰত আমি তদন্ত যেন কৰিবলৈ গৈছো নৈতিকতা আৰু চৰিত্ৰৰ ওপৰত আমি এসআইটি বিচৰা নাই নৈতিকতা আৰু চৰিত্ৰৰ ওপৰত আমি তদন্ত বিচৰা নাই আমি বিচাৰিছো জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল আজিৰ তাৰিখত এসআইটি সিংগাপুৰত গৈ অসমীয়া মানুহখিনিক প্ৰশ্ন কৰিবলৈ পদক্ষেপ লোৱা নাই যি হোটেলত জুবিন গাৰ্গ আছিল য'ত উনামতে তেওঁৰ ৰাতি নিজৰ হোটেলৰ লগত বাহিৰত আছিল যি সেই ইয়টৰ লৈ যি স্থানত গ'ল এইখিনি ওপৰত এসআইটিৰ ফলৰ পৰা কোনো পদক্ষেপ নাই আৰু সেই কাৰণে একিটা দিন আমি দেখিছো যে মুখ্যমন্ত্ৰী শ্যামকানু মহন্তৰ কথা ক'বলৈ বাদে দিলে অন্য প্ৰসংগ ফালে টানিবলৈ বিচাৰিছে তাৰ মানে স্পষ্ট যে তেওঁ শ্যামকানু মহন্তক ক্লিন চিট দিবলৈ বিচাৰে তেওঁ বিচাৰে যে হেখত গৈ শ্যামকানু মহন্ত ওলাই আহি পূৰ্বে দৰে কেন্দ্ৰৰ চৰকাৰৰ পৰা আৰ্থিক অনুদান লৈ তেওঁলোকে নিজৰ ব্যাপাৰটো চলাই থাকক আৰু শ্যামকানু মহন্তৰ ঘৰৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি নহয়
আগৰ পৰাই এটা মধুৰ সম্পৰ্ক শ্যামকানু মহন্তৰ লগত তেখেতৰ ঘৰৰ লগত মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা মধুৰ সম্পৰ্ক সকলোৱে জানে সকলোৱে বুজি পায় আৰু সেই কাৰণে মিছন সেভ শ্যামকানু মহন্ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰম্ভ কৰিছে আৰু শ্যামকানু মহন্তক বচাবলৈ আজি তাৰিখৰ যিখিনি কথা তেওঁ ক'বলৈ আৰম্ভ কৰিছে অসমৰ মুখ্যমন্ত্ৰী চকী ওপৰত বহি থকা এজন ব্যক্তিৰ পৰা ওলাব নালাগে অসমৰ মানুহৰ সমৰ্থন পোৱা পিছত মুখ্যমন্ত্ৰী চকীৰ ওপৰত বহি থকা ব্যক্তিৰ গাম্ভীৰ্য থাকিব লাগে কথাৰ মৰ্যাদা থাকিব লাগে কিন্তু সেইখিনি মুখ্যমন্ত্ৰীজনে হেৰাই পেলাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হেৰাই পেলাইছে আৰু যাৰ ফলত আজি তেওঁ শ্যামকানু মহন্তক বচাবলৈ যাওঁতে সকলোকে অসমৰ শিল্পী সমাজ অসমৰ যুৱক সমাজ আজি তেওঁলোক কষ্ট দিছে ৰাইজৰ ওচৰত গ'লে ৰাইজে জানিবলৈ বিচাৰে যে জুবিন গাৰ্গ তেওঁ ৰাতি দৰৱ লৈছিলে নাই লোৱা জুবিন গাৰ্গ ছিংগাপুৰ যাবলৈ বিচাৰিছিলে নে বাধ্য কৰা হ'ল জুবিন গাৰ্গক লাইফ জেকেট পিন্ধিবলৈ কিয় বাধ্য কৰোৱা নহ'ল জুবিন গাৰ্গক লগত কিয় গৰিমা বা তেখেতৰ লগত নাছিল ছিংগাপুৰ কিয় যাব নোৱাৰিলে এইখিনিহে কথা আমি জানিবলৈ বিচাৰোঁ তো সেইকাৰণে ক'ৰবাত মুখ্যমন্ত্ৰী হতাশ হৈছে বিটিআৰ নিৰ্বাচনৰ পিছত নিজৰ চকী লৈ ভয় কৰিছে কিন্তু আজি এটা আৱেগিক মুহূৰ্তত ৰাইজ য'ত ভাঙি পৰিছে এতিয়াও বিশ্বাস কৰিবলৈ টান যে অহা বছৰ বিহু মঞ্চত জুবিন দা নাথাকিব এই সময়ত তেওঁলোকৰ পৰা ৰাইজে যি আশা কৰে আমি যি আশা কৰোঁ তেওঁ আশা মৰ্মে কাম কৰা নাই মই আজিও অপেক্ষা কৰোঁ যে তেওঁ কম সময়ৰ ভিতৰত সীমা বান্ধি জুবিন গাৰ্গৰ মৃত্যু চৰিত্ৰ লৈ নহয় নৈতিকতা লৈ নহয় নৈতিকতা আৰু চৰিত্ৰৰ ওপৰত ৰাইজে নিজৰ মতামত দিব চৰকাৰৰ পৰা আৰু বিশেষকৈ এখন চৰকাৰৰ পৰা নৈতিকতা আৰু চৰিত্ৰৰ চাৰ্টিফিকেট নালাগে এইটো ৰাইজৰ ওপৰত এৰি দিওঁ মৃত্যু সম্পৰ্কত যি তদন্ত কৰিব লাগে যিখিনি তথ্য ফাদিল হ'ব লাগে সেইখিনি তেওঁলোকে কৰক আজিও মই অনুৰোধ জনাইছোঁ ভাল লাগিছে যে তেওঁলোকৰ কেন্দ্ৰৰ IT সেল তেওঁলোকেতো ৰাজনীতি কৰিবলৈ আৰম্ভ কৰি দিলে এজন তেওঁলোকৰে কেন্দ্ৰ IT সেল দুৰ্গা পূজা মণ্ডপৰ বাহিৰে জুবিন গাৰ্গৰ ফটো দেখাই এটা ৰাজনৈতিক মন্তব্য দিলে তেতিয়া কমেণ্টৰ ভিতৰত যদি পঢ়ে জুবিন গাৰ্গ অনুৰাগীসকলে কৈছে যে হয় আমি বিজেপি দলৰ সদস্য কিন্তু লগে লগে আমি জুবিন গাৰ্গৰো অনুৰাগী আৰু আপুনি যিদৰে কথাবোৰ কৈছে সেই কথা জুবিন গাৰ্গৰ লগত কোনো সম্পৰ্ক নাই এই কথাখিনি আপুনি বহিষ্কাৰ কৰক আমি সমৰ্থন নকৰোঁ বহুত এনেকুৱা জুবিন গাৰ্গৰ অনুৰাগীসকল আছে যি বিজেপি দলৰ সমৰ্থক আৰু তেওঁলোকে নিজৰ দলৰ কেন্দ্ৰৰ IT সেলৰ মানুহবোৰক আজি বিৰোধিতা কৰিছে দলতকৈ ওপৰত জুবিন গাৰ্গৰ সেই আত্মাৰ প্ৰতি
তেখেতৰ আদৰ্শৰ প্ৰতি যি সন্মান জনাইছে মই তেওঁলোকৰো শলাগ লৈছোঁ বিজেপি দলৰ ভিতৰত থকা জুবিন গাৰ্গ অনুৰাগীসকল যি নিজে নিজৰ দলকে হাক দিছে ৰাজনীতি কৰিবলৈ একেহে কেন্দ্ৰৰ আইটি সেলৰ কোনবা আছে এজন খুব শক্তিশালী হ্যান্ডেল যিজনে কা সম্পৰ্কত জুবিন গাৰ্গক টানি আনি কমেন্টবোৰ পঢ়িলে আকৌ ওলাইছে যে মানুহবোৰে কৈছে যে আমি জুবিন গাৰ্গ অনুৰাগী আমি বিজেপি দলৰ সদস্য কিন্তু কা আমি নামান তো এই আবেগটো মুখ্যমন্ত্ৰী মহোদয় বুজি পোৱাটো উচিত তৰৰ মন্তব্য পঢ়িলে তদন্ত একদম শান্তনু মহন্তক বচাবলৈ হে লাইনত লৈ যাবলৈ অনুৰাগীসকলৰ ওপৰত সমৰ্থকসকলৰ ওপৰত পুলিচ প্ৰশাসনৰ শক্তি দেখাই তেওঁলোকক নিমাত কৰিবলৈ জুবিন গাৰ্গ আশে-পাশে মানুহবোৰক হেঁচা দিবলৈ যাওঁতে তেওঁ আহা বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিজৰ চকী ত্যাগ কৰিবলৈ বাধ্য আমি বিচাৰো তেওঁ বিধানসভালৈকে মুখ্যমন্ত্ৰী হৈ থাকক ৰাইজে সুবিধা পাওক তেখেতৰ বিৰুদ্ধে ভোট দি তেওঁলোকৰ অহংকাৰ ভাঙিব কিন্তু এই ধৰণৰ যদি তেওঁ কামবোৰ কৰি থাকে তেতিয়া ৰাইজৰ পৰা সেই সুবিধাটো পচি যাব তেওঁ দলৰ নেতৃত্ব তেখেতক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ফলাই দিব পুনৰবাৰ আমি আহ্বান জনাইছো যে তদন্ত ভালদৰে কৰক ছিংগাপুৰলৈ গৈ গোটেই তদন্তখিনি তাত যিখিনি কৰিবলগীয়া আছে এইখিনি কৰক আৰু নৈতিকতা চৰিত্ৰ সাৰ্টিফিকেট দিবলৈ বন্ধ কৰক 5 মাহ মুখ্যমন্ত্ৰী হৈ আছে চকী গাম্ভীৰ্য এতিয়াও বচাবলৈ চেষ্টা কৰক আৰু শ্যামকানু মহন্তক এনে পখলেৰে বচাবলৈ বন্ধ কৰক এইখিনি আমাৰ কবলগীয়া কথাখিনি আৰু যদি কিবা প্ৰশ্ন ৰাজনীতি কৰিছে বুলি কৈছে মানে কংগ্ৰেছে ৰাজনীতি কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় তদন্তৰ দাবীৰ নামত মই পুনৰবাৰ কৈছো তেওঁলোকৰ বিধায়কৰ টুইটবোৰ চাওক তেওঁলোকৰ বিধায়কৰ টুইটবোৰ দেখিলেই আপোনালোকে গম পাব তেওঁলোকৰ ৰাজনীতি তেওঁলোকৰ কেন্দ্ৰ বিজেপি আইটি সেল যিসকলক গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া মাতি পঠায় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীয়ানী মাতি পঠায় তেওঁলোকৰ টুইটবোৰ চাওক আৰু এই কাৰণে মই বিজেপি দলৰ ভিতৰত থকা জুবিন গাৰ্গ অনুৰাগীসকলক মই শলাগ লৈছো কি তেওঁলোকে নিজেও দলটোক ধৰিছে যদি তেওঁলোকে ৰাজনীতি কৰা নাই তো তেওঁলোকৰ অনুৰাগীসকল কিয় লিখিবলৈ বাধ্য হৈছে টুইটাৰত যে মই জুবিন গাৰ্গ অনুৰাগী জুবিন গাৰ্গে কাণ মানা নাছিল মই নামান তেওঁলোকৰ দলৰ সতীৰ্থসকলে নিজৰ আইটি সেলৰ ওপৰত কমেন্ট দিছে যে জুবিন গাৰ্গৰ লৈ আমি ন্যায় বিচাৰো এই ধৰণৰ সাম্প্ৰদায়িক কথা জুবিন গাৰ্গে কৈছিল মোৰ কোনো ধৰ্ম নাই মোৰ কোনো জাতি নাই তেওঁলোকৰ দলৰ ভিতৰত থকা জুবিন গাৰ্গ অনুৰাগীসকল আজি মুখ্যমন্ত্ৰীৰ কথাৰ পৰা তেওঁলোকে যথেষ্ট আঘাত পাইছে কালি দেবিলাৰত এটা ডিসিশন হৈছিল তেওঁলোকে এসআইটি আপোনাৰ যি পাকিস্তান ভূকম্প এইটো তাকি ডেমেজ আপন মুজ আৰু কি বে বেলে কোম্পানী এনো প্ৰব্লেম মুখ্যমন্ত্ৰী কৈছে যে পুনৰ জুবিন গাৰ্গৰ তদন্তৰ পৰা আঁতৰি যাবলৈ শ্যামকানু মহন্তক বচাবলৈ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ ভূমিকা অসমৰ জনসাধাৰণ পাহৰি যাওক তদন্ত যে ছিংগাপুৰলৈ নাই যোৱা এয়া গোটেইখিনি কথা এইকেইটা দিন তেওঁ যি কৈ আছে এয়া হ'ল মিছন সেভ শ্যামকানু মহন্ত ন্যায়ৰ পৰা আদালতৰ পৰা আজি তেওঁ এনেকুৱা কিছু পৰামৰ্শ
পোষ্টমৰ্টেম ৰিপৰ্টৰ সম্পৰ্কত এনেকুৱা কিছু পৰামৰ্শ দিছে যি পৰামৰ্শ মানি ললে তদন্তটো দুৰ্বল তেওঁ কি কৈছে যে যদি দ্বিতীয় পোষ্টমৰ্টেম ৰিপৰ্টটো ৰাজহুৱা কৰে আমাৰ আপত্তি নাই কৰিব পাৰে আমি নকৰো কোনোবাই যদি কৰে আমাৰ আপত্তি কিয় কয় এনেকুৱা এটা সাংঘাতিক পৰামৰ্শ কিয় দিছে যেতিয়া জানে যে এনেকুৱা ধৰণৰ পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা হৈ গ'লে গোটেই তদন্তটো দুৰ্বল হৈ যাব শ্যামকানু মহন্ত অধিবক্তাসকলে এইটোৱে বিষয়টো উত্থাপন কৰিব পাৰিব যে ইনভেষ্টিগেশ্যনৰ ভিতৰত যি প্ৰচিজাৰ হ'ব লাগে এই প্ৰচিজাৰ মতে হোৱা নাই গোটেই ইনভেষ্টিগেশ্যনৰ ওপৰত প্ৰশ্ন আনিবলৈ সক্ষম হ'ব যি পৰামৰ্শ আইনী ক্ষেত্ৰত শ্যামকানু মহন্তক সহায় কৰে এই পৰামৰ্শটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখৰ পৰা কেনেকৈ ওলালে যে কোনোবাই যদি দ্বিতীয় পোষ্টমৰ্টেমটো ৰাজহুৱা কৰিবলৈ বিচাৰে কৰিব পাৰে তাৰ পৰাই আমি গম পালো যে তেওঁ বিচাৰে যে গোটেই ইনভেষ্টিগেশ্যনটো তাৰ যি প্ৰক্ৰিয়া ওপৰত শ্যামকানু মহন্ত অধিবক্তাসকল লিগেল টিমে পৰৱৰ্তী দিনত প্ৰশ্ন উত্থাপন কৰিব পাৰে প্ৰচিজাৰৰ ক্ষেত্ৰত গাফিলতি হৈছে কিন কথা ওলাই আইনী ক্ষেত্ৰত ৰিহাই পাওক এইটো কথা বহুতে কৈছে বহুত আইন আৰু ক্ৰিমিনেল ল জানি বুজা মানুহবোৰে কৈছে যে পুলিচে যিদৰে শ্যামকানু মহন্তক আনিছে এই ক্ষেত্ৰত বহুত তেওঁলোকে কৰিবলগীয়া কামবোৰ কৰিছে কিন্তু মই কোৱা নাই মইতো ইমান নাজানো তেওঁলোকে কৰিছে তো সেইটোৱে আৰু মুখ্যমন্ত্ৰী যেতিয়া এইটো পৰামৰ্শ দিলে যে ৰাজহুৱা কৰক যি কাম কৰিলেই আইনী ক্ষেত্ৰত শ্যামকানু মহন্তক সহায় কৰে আৰু এই SIT বিভিন্ন কথাবোৰ যেতিয়া ওলাই আছে এইটোৱেতো প্ৰমাণ আৰু হ'ব পাৰে কিয় কি সেইখন ঘৰৰ লগত শ্যামকানু মহন্ত ঘৰৰ লগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি নহয় আগৰ পৰাই এটা মধুৰ সম্পৰ্ক জুবিন গাৰ্গৰ পত্নীয়ে আৰু ভগ্নীয়ে দুয়ো ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেওঁলোকে জাষ্টিছ ফৰ জুবিন বুলি ক'ব লগা হৈছে আজি তাতকৈ দুৰ্ভাগ্যজনক কথা একো নাই ক'ৰবাত কথাবোৰ এই এনেকুৱা ধৰণৰ কাৰণে কোনোবা ক'ৰবাত কাৰোবাৰ মুখা খোল খাবৰ কাৰণে ক'ৰবাত ৰৈ গৈছে নেকি মই মাত্ৰ ইমানে মোৰলে বিচাৰো গৰিমা বাপ আমি আপোনাৰ পৰিয়ালৰ লগত আছো প্ৰত্যেক ক্ষেত্ৰত আমি আৰু আমাৰ লগত আমাৰ লগত যিসকল আছে আপোনাক সমৰ্থন দিছে আপুনি যি সিদ্ধান্ত লয় এই ক্ষেত্ৰত আমাৰ ফালৰ পৰা সম্পূৰ্ণ সহায় সমৰ্থন পাব আপুনি নাভাবিব যে আপুনি এই মুহূৰ্তত মল জানো তেওঁৰ ওপৰত কি চলি আছে বাতিয়ে তেওঁ কি বাতামৰ মাজত আছে আমি সেইকাৰণে ৰাজহুৱাভাৱে কৈছোঁ যে গৰিমা বা লগত প্ৰথাপুৰ বা লগত পলমি পালপামি বা লগত আমি আছো আপুনি ভয় নকৰিব আপুনি অকলশৰীয়া নাভাবিব আপোনাৰ লগত আমি আছো আমি ফ্লপছো হ'ব বুলি কিছু দি আছে CMA কৈছে সাংবাদিক হ'ব দিলীপ বা সাংবাদিক নাতি অনা হ'ব এমেজিং বুলি কৈছে অনৰবাৰ কৈছো যে এতিয়া এই বিষয়ৰ ওপৰত মুখ্যমন্ত্ৰীকে স্পষ্টীকৰণ দিয়াটো উচিত মইতো 10 ছেপ্টেম্বৰত আমি যি কৰিবলগীয়া আছে কৰিলো আৰু আহা 10 অক্টোবৰত মই যি কথা ৰাখি দিছিলো আগতে এইখিনিও কথা ৰাখিবলৈ গৈছো তেওঁ এই বিষয়ৰ ওপৰত তেওঁকে প্ৰশ্ন কৰা আৰু তেওঁকে স্পষ্টীকৰণ দিয়াটো উচিত তেওঁ কৈ থাকক তেওঁ এনেকুৱা এটা কৌশলেৰে শ্যামকানু মহন্তক কেনেকৈ ৰাইজৰ পৰা বচাব পাৰে ন্যায়ৰ পৰা বচাব পাৰে তদন্তবোৰ কুচিত দৰে নহয় এই কৌশল
তেওঁলোকে আৰম্ভ কৰিছে আৰু এই ক্ষেত্ৰত দুখ লাগে যে অসমৰ শিল্পী সমাজৰ ওপৰত আজি এই তদন্তই যি আঘাত পেলাইছে শিল্পী সমাজক যি কষ্ট দিছে ফেচবুক পোষ্ট দিবলৈ তেওঁলোকে বাধ্য হৈছে আমি বিৰোধিতা কৰিছো শিল্পী সমাজক কষ্ট দিবলৈ যাওঁতে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল আমি এই কথাবোৰ গম নাপাওঁ ৰাইজে শিল্পী সমাজৰ ওপৰত প্ৰশ্ন বিচৰা নাই ৰাইজে জানিবলৈ বিচাৰে জুবিন দাৰ মৃত্যু কেনেকৈ মানে 10 অক্টোবৰত উদ্যান তেলটো হ'ব মইতো কথা যি কওঁ আমি কথা ৰাখিবলৈ জানো আমি 10 ছেপ্টেম্বৰ ক'লো 10 ছেপ্টেম্বৰ আমি নিজৰ কাৰ্যসূচী আমি কৰিলোঁ 10 ছেপ্টেম্বৰ দিনা আমি 10 অক্টোবৰৰ কথা ক'লো 10 অক্টোবৰ আপোনালোকক পুনৰবাৰ আমি গুৱাহাটী ৰাজ্য ভৱনত নিমন্ত্ৰণ ভাল হ'ব কিন্তু আজি এই কথাৰ বিষয় নহয় এইটো কথা আমি 10 অক্টোবৰৰ পৰা ধন্যবাদ